মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুতো ছাত্ৰ ছাত্ৰীয়ে ক্লাছ 8ৰ হাফ ইয়াৰলি এক্সামৰ অসমীয়াৰ কুৱেশ্যন পেপাৰ সুধি আছিলে। গতিকে তোমালোকে চাই যোৱা, এনেকুৱা ধৰণৰ কুৱেশ্যনে এইবাৰ পৰীক্ষাত তোমালোকৰ আহিব। মুঠ নম্বৰ আছিলে 100 আৰু সময় দিছিলে 3 ঘণ্টা। 1 নম্বৰত দিছিল চমু উত্তৰ লিখা। 10টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 1 নম্বৰ সৈতে 10 নম্বৰ আছিলে। ক নম্বৰ, মুকুতা মণিজী বুলি কবিয়ে কিহক বুজাইছে? খ, অতীতৰ শৰাইঘাটৰ সমস্যাবোৰ কি আছিল? গ, এন ফ্ৰাংকৰ দেউতাকৰ নাম কি আছিল? ঘ নম্বৰ প্ৰশ্ন, প্ৰহ্লাদৰ পিতৃৰ নাম কি আছিল? ন নম্বৰ, 2001 চনটো কি বৰ্ষ হিচাপে ঘোষণা কৰা হৈছিল? নেক্সট প্ৰশ্নটো আছিলে বিজ্ঞান শাস্ত্ৰ কিহৰ ভঁৰাল? তাৰপিছত আহিছিল যে হৰিৰ প্ৰতি প্ৰহ্লাদৰ ভক্তি কেনেকুৱা আছিল? নেক্সট আহিছিলে ৰামসিংহ কোন? নেক্সট কুৱেশ্যনটো আহিছিল দ্বিতীয় বিশ্বযুদ্ধৰ সময়ত থকা জাৰ্মান সেনাধ্যক্ষজনৰ নাম কি? 9 নম্বৰ প্ৰশ্ন, নিয়ৰক কবিয়ে কাৰ লগত তুলনা কৰিছে? আজিৰ এই ভিডিঅ'ত মই তোমালোকৰ উত্তৰখিনি কৰি দিয়া নাই। যদিহে তোমালোকৰ উত্তৰখিনি লাগে কমেণ্ট ছেকশ্যনত জনাবা, বা তোমালোকে যিকেইটা প্ৰশ্নৰ উত্তৰ জানা কমেণ্ট ছেকশ্যনত লিখি দিবা, মই তোমালোকৰ আনচাৰকেইটা পিন কৰি দিম। 2 নম্বৰ দিছিলে উত্তৰ লিখা। 5টা প্ৰশ্ন দিছিল, প্ৰতিটোতে 2 নম্বৰ টোটেল 10 নম্বৰ আছিলে। ক নম্বৰ, চন্দ্ৰকুমাৰ আগৰৱালাৰ 2খন কাব্যপুথিৰ নাম লিখা। খ, শৰাইঘাট দলঙৰ উত্তৰ পাৰ আৰু দক্ষিণ পাৰত 2জন বীৰৰ প্ৰতিমূৰ্তি আছে, সেই বীৰ 2জন কোন কোন? গ নম্বৰ প্ৰশ্ন, আত্মসহায়ক গোটবোৰে দুখীয়া পৰিয়ালৰ মহিলাসকলক কেনেকৈ সহায় কৰে? ঘ, জ্যোতিপ্ৰসাদ আগৰৱালাৰ 4খন নাটকৰ নাম লিখা। ঙ নম্বৰ, যুদ্ধত জয়ী হ'বলৈ যুদ্ধৰ আহিলাৰ বাহিৰে আৰু কিহৰ প্ৰয়োজন আছে? লিখা। 3 নম্বৰ প্ৰশ্নটো আছিল আফুগুটি পঠিয়াইছা পতাত পিহিলে পানী হ'ব কথাষাৰ কোনে কি প্ৰসংগত কৈছিল? লিখিব দিছে। ইয়াত তোমালোকক 3 নম্বৰ দিছিল। 4 নম্বৰ প্ৰশ্ন, বিজ্ঞানৰ শব্দতত্ত্ব নিৰূপণ কৰি কি কি আৱিষ্কাৰ কৰিছে? ইয়াতো 3 নম্বৰ দিছিলে। 5 নম্বৰ প্ৰশ্নটো আছিল অসমীয়া শিপিনে কাপোৰত সপোন ৰচিব পাৰে, এই কথাষাৰ কোনে কেতিয়া আৰু কিয় কৈছিল? ইয়াতো তোমালোকক 3 নম্বৰ দিছিল। 6 নম্বৰ প্ৰশ্ন, স্ফটিক স্তম্ভ ভাঙি প্ৰভু নৰসিংহ ওলাই আহি কি কৰিছিল? তেওঁৰ গৰ্জনত দৈত্য খবৰ কেনে অৱস্থা হৈছিলে? ইয়াতো দিছিলে 3 নম্বৰ। 7 নম্বৰ প্ৰশ্নটো আছিল শৰাইঘাটৰ যুঁজত অসমৰ বিজয়ৰ মূলতে থকা কথাবোৰ লিখা। 8 নম্বৰ প্ৰশ্ন, জাগা জননীৰ সন্তান গীতটিৰ মূল ভাৱ লিখা। 9 নম্বৰ দিছিল চমু টোকা লিখিবলৈ আত্মসহায়ক গোট আৰু সূৰ্যকুমাৰ ভূঞা। 10 নম্বৰ, ভক্ত প্ৰহ্লাদৰ কাহিনীটো নিজৰ ভাষাৰে লিখিব দিছিল, ইয়াতে 5 নম্বৰ দিছিলে। 11 নম্বৰ ব্যাখ্যা কৰিবলৈ দিছিল, ব্যাখ্যা কৰাত দিছিলে 10 নম্বৰ। ক নম্বৰটো দিছিল নিজম আকাশৰ নিচুক কথাটি ইয়াত থৈছে সাঁচি, কোন কাহিনীৰ সপোন দেখিছে কোনে হাঁহিছিল নাচি। খ নম্বৰ দিছিল অগ্নি, সৰ্প আৰু প্ৰলোভন এই 3 একে ধৰণৰ বিষাক্ত। নেক্সট 12 নম্বৰ দিছিল নাৰী সবলীকৰণৰ বিভিন্ন আঁচনিসমূহৰ নাম লিখা, ইয়াতে 5 নম্বৰ দিছিল। ৰচনা আহিছিলে তোমাৰ প্ৰিয় সাহিত্যিক আৰু পৰিৱেশ প্ৰদূষণ, ৰচনাত তোমালোকক দিছিলে 10 নম্বৰ। 14 নম্বৰ দিছিল সমাৰ্থক শব্দ লিখিবলৈ, ইয়াতে 3 নম্বৰ দিছিল। 15 নম্বৰ বাক্য ৰচনা কৰা আহিছিলে কথা চহকী, চকু চৰহা, হিয়াৰ আমঠু, আকাশত চাং পতা আৰু হাত লৰ। 16 নম্বৰ বিপৰীত অৰ্থ বুজা শব্দ লিখিব দিছিল, ইয়াতে 2 নম্বৰ দিছিলে। 4টা দিছিল মৃত্যু, জয়, শত্ৰু আৰু অসম্ভৱ। 17 নম্বৰ ভাৱ বহলাই লিখিব দিছিল যিকোনো এটাৰ। ক নম্বৰ দিছিল ৰাইজে নখ জোকাৰিলে নৈ বয়। খ নম্বৰ মন কৰিলে চন, বাকৰি মাটিতে ধন। 18 নম্বৰ দিছিল এটা শব্দ প্ৰকাশ কৰা, ইয়াতে 4 নম্বৰ দিছিল। ক নম্বৰটো আছিল একে মাকৰ সন্তান। খ, যি আনৰ উন্নতি দেখিব নোৱাৰে। গ, জাকৈয়ে ধৰা মাছ আৰু ঘ, যাৰ ঘৰ বাৰী নাই। 19 নম্বৰ দিছিল বিশেষ্যৰ পৰা বিশেষণলৈ নিয়া, ইয়াতে দিছিলে 3 নম্বৰ। এইখিনি আছিল আজিৰ এই ভিডিঅ'টি। যদি উত্তৰখিনি লাগে কমেণ্ট কৰিবা, মই অহাকালি তোমাক উত্তৰখিনি কৰি দিবলৈ চেষ্টা কৰিম। চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি